Hello everyone and welcome back to Math Bold Master. আৰম্ভ কৰো আমাৰ আজিৰ সেশনটো। তো আজিৰ টপিকটো নাম হৈছে adding the opposite with integer chips. Integer chips ইউজ কৰি পেলাই তো আমি অলৰেডি শিকিয়ে থৈছো কেনেকৈ add subtract কৰে। তো আজি আৰু এটা টপিক যোনটো আমি অলৰেডি কভাৰ কৰি থৈছো adding the opposite, but এইটো আমি integer chips ইউজ কৰি পেলাই add কৰিম। তো let us begin. So let's use integer chips again to start exploring a little bit more when we deal with negative numbers. So let's say we wanted to compute what -1 minus 7 is. See if you can pause this video and figure that out using integer chips. So আমাক এটা problem দিছে আমি উলিয়াব লাগে -1 minus 7 ইয়াৰ ভ্যালুটো উলাব লাগে আৰু এটো আমি ভ্যালু উলিয়াব লাগিব using integer chips তো integer chips তো অলৰেডি আমি কভাৰ কৰিয়ে থৈছো লাষ্ট সেশনত তো এনেকুৱা এটা চিপ হয় তো যত যদি প্লাস লিখা থাকিব তেনেহলে হেতুক আমি 1 বুলি কৈ মানিম আৰু যদি আমাৰ হেই সেম চিপটোত মাইনাস লিখা থাকে তেনেহলে হেতুক আমি -1 বুলি কৈ মানিলাম ঠিক আছে আৰু জেনাৰেলি পজিটিভ আৰু নেগেটিভ কি হৈ যায় কেনসেল হৈ 0 দিয়া তাৰমানে এটা প্লাস চিপ আৰু এটা নেগেটিভ ইন্টিজাৰ চিপ যদি মিক্স হৈ থাকে তেনেহলে ইহত দুটা কেনসেল আউট হৈ পেলাই আমাক কি দিব সিম্পলি ইকুৱেলছ টু 0 বিকজ 1 plus -1 equals to হৈছে 0 তো এতিয়া এই আইডিয়াটো ইউজ কৰি পেলাই -1 -7 equals to কি হ'ব তো এটো তোমালোকে কৰিছোৱা Well, let's do this together. So we're starting with -1. We could represent -1 as just one negative integer chip. But we need to subtract 7, positive 7 from that. We have no positive integer chips here. So, and we need to have at least 7 positive integer chips in order to subtract 7. So how could we get some positive integer chips? তো এতিয়া আমি যদি প্ৰথম নম্বৰটো চাওঁ হেতু হৈছে আমাৰ -1 তো এটা -1 এর জায়গাত আমি সিম্পলি কি ইউজ কৰিব পাৰিম আমি ইউজ কৰিব পাৰিম এটা নেগেটিভ ইন্টিজাৰ চিপ ঠিক আছে মাইনাস লৈ ললো বাট এটা নেক্সট প্ৰবলেমটো হৈছে ইয়াতে আছে আমাৰ -7 এটা -7 মিনিংটো কি হ'ল ওকে ঠিক আছে যদি আমি অকল 7 বুলি কওঁ তো 7 মানে ললো আমি 7টা এনেকা পজিটিভ ইন্টিজাৰ চিপস এটা হে 7টা ইন্টিজাৰ চিপস এইটোৰ পৰা আমি আকৌ এটা মাইনাস কেনেকা কৰিম আমি এড কৰিবলৈ শিকিছিলো মাইনাস নো কেনেকা কৰিম এতিয়া Well, we can just add pairs of negative and positive integer chips. So if I add one negative integer chip and I add one positive integer chip, just like that, this is still -1 over here because these two integer chips are going to cancel each other out. So let me just do that 7 times. So let me just do this. So that's 2, 3, 4, 5, 6, and 7. And then I just have to add the corresponding positive integer chips. 3, 4, 5, 6, and 7. So notice what I just wrote, this is just another way of writing -1, but I wrote it this way because I can actually subtract out positive 7 now from this. So now let's subtract out positive 7. So subtract out 1, 2, 3, 4, 5, 6, 7. And then what are we left with? Well, we're left with all of this business right over here. And what is that? That's 1, 2, 3, 4, 5, 6, 7, 8. This is equal to -8. Now that's interesting by itself. তো ইয়াতে আমি অলপ ইন্টারেস্টিং ওয়ে আছে মানে একচুয়ালি এটো বহুত আমি ইনটুইটিভ ওয়েট কৰিব পাৰিম তো আমি কি কৰিম -1 এৰে আৰম্ভ কৰিম ঠিক আছে এই -7 টো চাব নালাগে আমি খালি ফাৰ্স্ট নাম্বাৰ যোনটো আছে এটো -1 এৰে আৰম্ভ কৰিম তো আমি কি কৰিলো এটা নেগেটিভ ইন্টিজাৰ চিপ ললো নেক্সট আমি জানো যে এটা পজিটিভ আৰু এটা নেগেটিভ যদি থাকে হেতু আমাৰ 0 হৈ যায় তো তাৰ মানে আমি এটা এক্সট্ৰা এডিশন ইয়াতে কৰিব পাৰো সো লেটস সে আমি এটা নেগেটিভ চিপ এটা ললো আৰু হেতু কেনসেল কৰিব কাৰণে এটা পজিটিভ এটা ললো ঠিক আছে বিকজ এইটো আৰু এটোটো 0 হৈ গল তো থাকিলেটো আমাৰ কি থাকিলেটো আমাৰ -1 এ থাকিলে বাস আমি এটো এটা এডিশনাল লিখিছো আমি এটা নেগেটিভ ইন্টিজাৰ চিপ লৈছো আৰু এটা পজিটিভ ইন্টিজাৰ চিপ লৈছো ঠিক তেনেকৈ আৰু এটা নেগেটিভ ইন্টিজাৰ চিপ লম আৰু এটা পজিটিভ লম তো এনেকৈ টোটাল আমি 7টা লৈলো সো 1 2 3 4 5 6 7 এনেকৈ আমি কি কৰিলো 7টা নেগেটিভ ইন্টিজাৰ চিপ লৈছো আৰু গুটেই কিটাক মাইনাস কৰিব কাৰণে আমি কি কৰিম 7টা পজিটিভ ইন্টিজাৰ চিপ লবলো তো এটা 4টা এটো হৈ গল আমাৰ 5টা এটো হৈ গল আমাৰ 6টা আৰু এটো হৈ গল আমাৰ 7টা তো এটো হৈ গল 7টা আমি তো জানো আমি একচুয়ালি এটো কি মাইনাস প্লাস ক্যান্সেল কৰিলে আমাৰ লাষ্টত থাকিব -1 তো আমি -1 টো লৈছো আমি কোনো চেঞ্জ কৰা নাই জাস্ট ইয়াতে এই যোনটো নম্বৰ 7 টো আছে এই নম্বৰ 7 টো এটা হিন্ট দিলে যে আমি এক্সট্ৰা 7টা নেগেটিভ ইন্টিজাৰ চিপ লগালো আৰু হেতু ক্যান্সেল কৰিব কাৰণে পজিটিভ লগালো এতিয়া আমি কি কৰিম যেহেতু আমি কি কৰিব লাগে -7 কৰিব লাগে তাৰ মানে এটো চালে হল নম্বৰ এতিয়া আমি কি 7 পজিটিভ চিপস আমি গুছাব লাগিব তো আমি কি কৰিম অকল পজিটিভ চিপস কিটা গুছাই দিম সো 1 2 3
4 5 6 7 তো সাতটা পজিটিভ চিপছখিনি আমি গুচাই দিলোঁ তো এতিয়া আমাৰ কি থাকি গ'ল এইখিনিয়ে থাকি গ'ল এতিয়া এইটো কাউণ্ট কৰি ল'লে হ'ল কেইটা নেগেটিভ চিপছ থাকিল 1 2 3 4 5 6 7 8 আঠটা থাকিলেতো তো এইটোৱে হ'ব আমাৰ 8 যেহেতু গোটেইকেইটা নেগেটিভ হয় তো সেইকাৰণে আমি কি লিখিব লাগিব -8 লিখিব লাগিব But you might notice something. What I have left over when I take a -1 and I subtract +7 from that, I'm left with essentially the equivalent of -1 and -7. So another way of writing what we just have left over here is I have -1 as that one negative integer chip right over there, and then I have -7, these 7 negative integer chips right over there. So you could also view this as the same thing as -1 plus -7. And so this makes us think about something. Is it true that if I subtract a positive, that's the same thing as adding the inverse of that positive, adding, in the case of a +7, in the case of subtracting a +7, that's going to be the same thing as adding a -7. Interesting. And let's see actually if it works the other way around. তো ইয়াতে এটা বস্তু আমি ইয়াতে নোটিছ কৰিব পাৰোঁ তো পজিটিভ খিনিটো গুচাই দিলোঁ থাকিল কি আমাৰ অকল নেগেটিভ হয় আমি এইখিনিতে হেক কৰি দিব পাৰোঁ বাট ইয়াতে আৰু অলপ আমি এক্সটেণ্ড কৰোঁ আমাৰ আইডিয়াটো তো লেটছ চে এইটোক আমি এনেকৈ ডিভাইড কৰি দিছোঁ তো এই নেগেটিভ ইণ্টিজাৰ চিপটো একচুৱেলি আমাক কি ৰেপ্ৰেজেণ্ট কৰি আছে এই নেগেটিভ ইণ্টিজাৰ চিপটো ৰেপ্ৰেজেণ্ট কৰি আছে -1 আৰু এইকেইটা কি আছে 1 2 3 4 5 6 7 আৰু এইকেইটা কি হৈ গ'ল আমাৰ 7টা আৰু ডিফাৰেণ্ট নেগেটিভ চিপছ আছে তো এইটোক আমি -7 ক'লোঁ এতিয়া আমি একচুৱেলি কি হ'ল এই -8 পাবলৈ কাৰণে এইকেইটাকেতো আমি গোটেইখিনিকে কাউণ্ট কৰিছিলোঁ ৰাইট ইনফেক্ট আমি কি কৰিলোঁ অৰিজিনেল -1ৰ লগত আমি এড কৰিছোঁ এই থাকি যোৱা নেগেটিভ 7টা ইণ্টিজাৰ চিপছ তো তাৰমানে কি হ'ল ইনফেক্ট আমি ইয়াতে ক'ব পাৰোঁ যে -1 -7 কওঁ বা -1 প্লাছ -7 কওঁ একেই কথা হয় ৰাইট বস্তুটো আমি মিনিংটোতো একেই আহি আছে বাট ইয়াতে আমাৰ এটা ইণ্টাৰেষ্টিং বস্তু কি হয় যদি আমি মাইনাছ কৰি আছোঁ কিবা এটা নাম্বাৰ ঠিক আছে কিবা এটা নাম্বাৰ যদি আমি মাইনাছ কৰিছোঁ কাৰোবাৰ পৰা যেনিবা এইটো পজিটিভ নেগেটিভ ডাজ নট মেটাৰ আমি খালি ছেকেণ্ড নাম্বাৰটো চালি হ'ল এই নাম্বাৰটোক যদি আমি মাইনাছ কৰি আছোঁ তো এইটো ইনডাইৰেক্টলি আমি এইটোও ক'ব পাৰোঁ যে একচুৱেলি আমি কি কৰি আছিলোঁ তাৰ অপজিটটো লৈ পেলাই আমি অৰিজিনেল নাম্বাৰৰ লগত আমি যোনটো হৈছে -1 তাৰ লগত আমি এড কৰি আছোঁ ৰাইট আমি 7 আছিলেতো 7ৰ আমি অপজিটটো ল'লোঁ অপজিট হৈ গ'ল আমাৰ -7 আৰু যিটো আনচাৰ আহিলে সেইটো আমি এড কৰি দিছোঁ -1ৰ লগত So let's see what happens when we subtract a negative. So if we have -3 minus -5, maybe this is the... তো এই লজিকটোৱে যদি ইউজ কৰোঁ তেনেহ'লে লেটছ চে এইবাৰ আমি লৈছোঁ এটা -3 minus -5 ঠিক আছে এইটো ইউজ লৈছোঁ তো এইটো এই লজিকটোত যদি আমি ইউজ কৰোঁ তেনেহ'লে আমি কি কৰিব পাৰোঁ আমি মাইনাছ কৰি আছোঁ ৰাইট আমি এবাৰ কি কৰিছোঁ আৰ্লিয়াৰ আমি কৰিছোঁ এটা পজিটিভ নাম্বাৰ মাইনাছ কৰিছিলোঁ বাট এইবাৰ আমি এটা নেগেটিভ নাম্বাৰ মাইনাছ কৰি আছোঁ তো কি কৰিম আমাৰ এই -3টোতো থাকিব যেনেকুৱা আছে তেনেকৈ থাকিব বাট আমি কি ক'ম যে এই -5টো যোনটো হৈ গ'ল ইয়াৰ আমি কি ল'ব লাগিব ইয়াৰ অপজিটটো ল'ব লাগিব যোনটো হৈ যাব আমাৰ 5 আৰু সেই যোনটো আহি গ'ল নতুন ভেলুটো সেইটো আমি কি কৰিম ইয়াৰ লগত এড কৰি দিম তো -3 + 5 তো -3 + 5 ইকুৱেলছ টু কিমান আহিব 2 আহি যাব লাগে Same thing as -3 plus the opposite of -5, which would be +5. Let's see if these two things actually amount to be the same thing. So let's just start with this first one up here. We're going to start with -3. So that gives us 3 negative integer chips. তো এই বস্তুটো সঁচাকৈ হয়নে নাই তাৰমানে এইটো হৈ গৈছে আমাৰ লেফ্ট হেণ্ড ছাইড আমি এইটোক লেফ্ট হেণ্ড ছাইড বুলি মানি লওঁ আৰু এইটো হৈ গৈছে আমাৰ ৰাইট হেণ্ড ছাইড ঠিক আছে তো এই বস্তুটো এই এক্সপ্ৰেশ্যনটো আৰু এই এক্সপ্ৰেশ্যনটো একজেক্টলি ছেম টু ছেম হয়নে নাই তো এইটো বস্তুটো আমি লাইক প্ৰিভিয়াছ ক্লাছত এতিয়ালৈকে আমি কি কৰিছোঁ যে মাইনাছ আৰু মাইনাছ মাল্টিপ্লাই হ'লে প্লাছ হৈ গ'ল বাট একচুৱেলি এইটো আমি ইণ্টিজাৰ চিপছ দি আমি চাব পাৰিম তো এইটো সঁচাকৈ ট্ৰু হয়নে নাই তো ঠিক আছে তো আমি এই এক্সপ্ৰেশ্যনটোৰে আৰম্ভ কৰোঁ যোনটো হৈছে আমাৰ -3 -5 ঠিক আছে ওকে তো প্ৰথমতে আমি -3 কাৰণ এইটো আমাৰ অৰিজিনেল নাম্বাৰ হৈ যাব তো আমি কি কৰিম আমি 3টা নেগেটিভ চিপ লৈ ল'ম তো এইটো ল'লোঁ 1 2 3টা ঠিক আছে নেক্সট আমি কৈছোঁ যে ইয়াৰ পৰা আমি মাইনাছ কৰিব লাগিব কি মাইনাছ কৰিব লাগিব -5ক মাইনাছ কৰিব লাগিব এতিয়া এইটো আমি কেনেকৈ কৰিম So -1 -2 -3 Now if we want to subtract out -5 if we want to take away
5 negative integer chips. Well, we need more negative integer chips here. We need at least 2 more negative integer chips. So if we have 2 more negative integer chips, we're not changing the value of that. If we have 2 more positive integer chips. So tamane ki ami yapa -5 আমি লৈ যাব লাগিব আমাৰ তাত কেটা আছে -3 মানে একচুয়ালি আমাৰ তাত তিনটা আছে বাট আমি কিমান দিব লাগিব -5 নিব লাগিব তো আমি কি কৰিম দুটা আৰু নিজৰ ফালৰ পৰা এড কৰি দিম ঠিক আছে দুটা চিপ এড কৰি দিম তেতিয়া পাঁচটা হ'ব উলিয়াবলৈ ইজি হ'ব বাট যদি আমি দুটাকৈ এড কৰি আছো তো আমিতো এটো এটা প্ৰবলেম হৈ যাব ৰাইট বিকজ অৰিজিনালি -3 আছে আমি যদি এক্সট্ৰা কৈ দি আছো মাইনাস দুটা তেনেহলে হেতুক আমি কি কৰিব লাগিব নিউট্ৰেলাইজ কৰিব লাগিব কাৰণ আমি এক্সট্ৰা দিব নোৱাৰো এক্সট্ৰা যদি দিও তেনেহলে হেতু আমি প্লাস প্লাস কৰি হেতুক 0 বনাব লাগিব ঠিক আছে তো আমি কি কৰিলো আমাৰ -3 আছিল বাট -3 ক আমি কি কৰিলো দুটা এক্সট্ৰা দিলো তো প্লাস আহি গল এতিয়া আমি কি কৰিম ইয়াৰ পৰা আমি মাইনাস কৰিব লাগিব 5টা 5 হেনা মাইনাস কৰিব লাগিব তো আমি এটা দুটা তিনটা চাৰিটা পাঁচটা তো কিটা থাকিলে তো ইয়াতে থাকি গল আমাৰ একচুয়ালি +2 থাকি গল তো তাৰ মানে ইয়াৰ আনসাৰটো আহিব +2 যোনটো আমি ইয়াতে পাই থৈছো অলৰেডি +2 এ আহিছে What I have depicted here is still -3 because that and that cancel out. And so this is still the number -3 being represented. But I added these 2 pairs because now I can subtract out 5 negative integer chips. That's what -5 represents. These top 4 negative integer chips, there's 5 of them. I can take them all away. That's subtracting out a -5. And what am I left with? Well, I'm left with just these 2 positive integer chips. So this is going to be equal to +2. Well, that's interesting because that's kind of feeling very... So, এই same idea to itia ami right hand side to sabo ligbo yate ase -3 + 5 etia ami yate likhilo -3 + 5 etia -3 + 5 mane ki -3 mane ami tat lagibo tinta negative chips tinta negative integer chips aru +5 mane ki hogol yate aru ase amar total 5টা positive chips ase +5 +++ এনেকৈ আমি পাঁচটা দিলো আৰু এতিয়া আমি তো জানো প্লাস আৰু মাইনাস কেনসেল হয় e মাইনাস আৰু e প্লাস e মাইনাস আৰু e প্লাস e মাইনাস আৰু e প্লাস যেহেতু আমি এড কৰি আছো সেই কাৰণে আমি গুটিকেটা কম্বাইন কৰি আছো তো এতিয়াও কেটা থাকি গল দুটাই থাকি গল ৰাইট তো সেই কাৰণে আমি ইয়াতে এটা ইম্পৰ্টেন্ট বস্তু আমি কলো যে -3 ঠিক আছে প্ৰথম নম্বৰটো ইমান প্ৰবলেম নাই এই নম্বৰটোৰ পৰা যদি আমি মাইনাস কৰো কিবা এটা নম্বৰ সো সেই নম্বৰটো পজিটিভ হ'ব পাৰে নেগেটিভ হ'ব পাৰে ডাজ নট ম্যাটাৰ সো লেটস সে আমি এটা নেগেটিভ নম্বৰ ল -7 লৈলো ঠিক আছে তো তেনে হলে ইয়াৰ মিনিং টু এক্স্যাক্টলি সেম টু সেম কি হ'ব -3 টো থাকিব তাৰ লগত আমি কি কৰিম প্লাস কৰিম এই -7 ৰ অপোজিট -7 ৰ অপোজিট টো হ'ব 7 তো -3 + 7 ৰ ইকুৱেল হৈ যাব আৰু ইহত দুইটাৰ আনসাৰ এক্স্যাক্টলি সেম টু সেম হ'ব similar to what we have here. If we start with -3, so -1, -2, -3, and I add a +5, so 5 positive integer chips, 1, 2, 3, 4, and 5, well, we already know that that cancels with that cancels with that cancels with that. This is the equivalent of +2. And what I just did here on both sides, this isn't a proof that this will always work, but hopefully this gives you an intuition that it does seem to work. And I will tell you that, without giving you the full proof, that it actually does always work, that it is actually the case that if you subtract a number, it's the same thing as adding the opposite of that number. If you subtract a number, it's the same thing as adding the opposite of that number. Yes, yete last statement eta bahut important statement eta kole to ami first example to asile -1 -7 to jodi ami eta number 7 subtract koru a meaning to exactly same to same ki hobo -1 plus ami ki korim hey number tur opposite to lobo lagibo মানে আমি কি কৰিলো প্লাস কৰি প্লাই 7 ৰ অপোজিট টো হল -7 এটো কৰিলো এটোৰ মিনিং এক্স্যাক্টলি সেম টু সেম হ'ব তো যদি আমি মাইনাস কৰি আছো -7 -1 ৰ পৰা যদি আমি মাইনাস কৰি আছো -7 ইয়াৰ মিনিং টু এক্স্যাক্টলি সেম টু 7 হ'ব কি হ'ব আমি -1 লম আৰু এড কৰি দিম কি -7 ৰ অপোজিটৰ লগত যোনটো হৈছে আমাৰ পজিটিভ 7 তো এটোৰ আনসাৰ -1 + 7 ৰ ইকুইভ্যালেন্ট হ'ব তো এটো আছিল আমাৰ আজিৰ সেশনটো সো আজিৰ সেশনটো এখিটা সমাপ্ত কৰিলো সো সি ইউ ইন দ্য নেক্সট সেশন থ্যাংক ইউ